মোৰ প্ৰিয়বিলাক আহক আজি আমি লাৰ্ণিং বাইবেলত ঈশ্বৰৰ জীৱনমূল বাক্যবিলাক আমি আলোচনা কৰিম। আজি সময় ঈশ্বৰে আপোনাক আৰু মোক দিছে আৰু জীৱিত ৰাখিছে, আপুনি আৰু মই জীয়াই আছোঁ সেই সৃষ্টিকৰ্তা ঈশ্বৰৰ বাক্য আলোচনা কৰিবৰ কাৰণে। ঈশ্বৰে এই বাক্যটো আপোনাক আৰু মোক প্ৰদান কৰিছে, গোটেই সমুদায় সৃষ্টিক প্ৰদান কৰিছে, কিয়নো ঈশ্বৰ ন্যায় বিচাৰতা কৰোঁতা ঈশ্বৰ হয়। ঈশ্বৰৰ দৃষ্টিত মানুহ কেতিয়াও ধ্বংস পথত নহয়, নষ্ট হৈ নাযায়, বৰঞ্চ আমি সৃষ্টিকৰ্তা ঈশ্বৰৰ আৰাধনা কৰিবৰ কাৰণে, সৃষ্টিকৰ্তা ঈশ্বৰৰ বিষয়ে জানিবলৈ কাৰণে ঈশ্বৰে সময়টো দিছে। সেইকাৰণে আমি সময় নষ্ট নকৰি আহক আমি ঈশ্বৰৰ বাক্য আমি অধ্যয়ন কৰিম, আমি পঢ়িম। তাৰ আগতে প্ৰাৰ্থনা কৰিব খুজিছোঁ। Mightyful Heavenly Father, we thank you. We thank you that Lord, you are God of God, Lord of Lord and King of King. প্ৰভু তোমাক প্ৰশংসা ধন্যবাদ আৰু উৎসৰ্গিত কৰিছে আমাৰ জীৱনবিলাক। এই সময় তুমি প্ৰদান কৰিছা, তুমি মানৱ জাতিক মৰম কৰি প্ৰেম কৰি প্ৰভু যি বলিদান হিচাপে কালবাৰী ক্ৰুচত হত হৈ মানুহক মুক্তিৰ অৰ্থে যে জীৱন দান কৰিলা প্ৰভু, আৰু মৃত্যু জয় কৰি পুনৰুত্থান হৈ এচেনশ্যন হৈ গ'লা প্ৰভু, আৰু এদিন আপোনাৰ বিশ্বাস কৰাবিলাকৰ কাৰণে আপুনি নিবলৈ আহিব। ত্ৰাণকৰ্তা ঈশ্বৰ, আপোনাৰ জীৱিত বাক্যবিলাক আমি আজি আলোচনা কৰাৰ ক্ষেত্ৰত, ষ্টাডি কৰাৰ ক্ষেত্ৰত পবিত্ৰ আত্মাই সহায় কৰা। যি মাধ্যমৰ পৰা গোটেই বিশ্ব ব্ৰহ্মাণ্ডত এই বাক্যবিলাক প্ৰচাৰ কৰা হ'ব, বিভিন্ন স্থানৰ পৰা আপোনাৰ দাগ দাখীবিলাকে হাবিয়া হৈ শুনিবলৈ চেষ্টা কৰি আছে। ঈশ্বৰ, তেওঁলোকৰ হৃদয়ত আপুনি আশীৰ্বাদ কৰা, এই বাক্য বুজি কিনে আমি চলিব পাৰিম, বাধ্য হৈ আমি এপ্লাই কৰিব পাৰিম আমাৰ ব্যক্তিগত জীৱনত তেনে অনুগ্ৰহ তুমি কৰা। ঈশ্বৰ, আমি তোমাতে এই সময়খিনি তোমাৰ হাতত সমৰ্পণ কৰিম। এই জাষ্ট নামৰ প্ৰাৰ্থনা আমাৰ আহিবলগীয়া ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশু নামত অৰ্পণ কৰিছোঁ, আমেন। প্ৰিয়বিলাক, আহক আমি যি ধৰণে লাৰ্ণিং বাইবেলৰ বাক্যবিলাক আমি পঢ়িছোঁ, আমি ডিছকাশ্যন কৰিছোঁ, ব্যাখ্যা আমি কৰিছোঁ, আজিও ঠিক তেনেধৰণে আমি আজি এটা বিষয়বস্তুলৈ আমি আলোচনা কৰিম। আৰু আজি আপোনালোকৰ বিষয়ত মই জেমছ লিখা পুস্তক, জাকোবে লিখা পুস্তক বুলি এটা পুস্তক আছে বাইবেলত, নিউ টেষ্টিমেণ্টত, আৰু তাৰ পৰা গোটেই জেমছৰ বিষয়ে আমি শুনিবলৈ চেষ্টা কৰিম, জাকোবৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। কিয় বুলি ক'লে, জাকোব যিজন ব্যক্তি আছিলে, ঈশ্বৰৰ প্ৰভু যীশুখ্ৰীষ্টৰ নিজৰ শিষ্য এজন আছিলে, আৰু এই জাকোবে তেওঁৰ জীৱনত প্ৰথম যেতিয়া যীশুখ্ৰীষ্টক গম পাইছিলে, নিজৰ ত্ৰাণকৰ্তা যেতিয়া গ্ৰহণ কৰিছিলে, নিজৰ জীৱন যেতিয়া যীশুক ঘূৰাই দিছিলে, তেখেতে এটা পুস্তকত লিখি ৰাখি গৈছে কিছুমান হিষ্টৰিকেল কথাবিলাক। আৰু আপুনি চালে গম পাব এই বিশ্ব ব্ৰহ্মাণ্ডত যিখিনি কথা আছে যে মানুহে যিটো গম নাপায়, আৰু জাকোবৰ দ্বাৰা ঈশ্বৰে বহুত ডাঙৰ ডাঙৰ কথাবিলাক প্ৰকাশ কৰিছে। প্ৰথম পাষ্টৰ আছিলে তেখেতে জেৰুচালেম মণ্ডলীত, আৰু প্ৰথম পাষ্টৰজনে যেতিয়া কিবা ডিছকাশ্যন কৰে, তেওঁ শেষত কথাটো উত্থাপন কৰে, আৰু তাৰ পাছতে এইটো ফাইনেল ডিচিশ্যন হৈ যায়। আজি আমি যেতিয়া চাবলৈ যাওঁ চাৰ্চ ছেটআপত, যেতিয়া আমাৰ ফেলোশ্বিপবিলাকৰ ছেটআপত আমি যেতিয়া লক্ষ্য কৰোঁ, বহুতো কথা তাত এডমিনিষ্ট্ৰেশ্যন ভাগ থাকে, ভিতৰুৱা ভাগ থাকে, আৰু তাতে মানুহৰ বহুত উগুল থুগুল লাগি থাকে। কিন্তু কনফিডেণ্টেল যিটো ব্যক্তি, সেইটো আছিলে জেকব যিজন আছিলে, সেইজন পুৰা ডেডিকেটিং কৰা ব্যক্তি আছিলে। তাৰ যেতিয়া 5টা অধ্যায় আপুনি পঢ়িব, সেই 5টা অধ্যায়ৰ 5টা তাত প্ৰকাশ কৰিছে তাৰ উদ্দেশ্যবিলাক, পৰিকল্পনাবিলাক, বেকগ্ৰাউণ্ডবিলাক। প্ৰিয়বিলাক, আহক আজি আমি এটা পবিত্ৰ শাস্ত্ৰৰে সেই জাকোবৰে পৰা 1 অধ্যায় 22 পদটো আমি পঢ়িব বিচাৰি আছোঁ, আৰু তাৰ পৰাই ঈশ্বৰে আমাক কি কথা ক'ব এইটো আমি আলোচনা কৰিম। জাকোবে লিখা পুস্তক জেমছ চেপ্টাৰ 1:22, জাকোব 1 অধ্যায় 22 পদটো আমি পঢ়িব বিচাৰিছোঁ। ইয়াত এনেকৈ লিখা আছে, আৰু কেৱল শুনোতা হৈ নিজকে নুভুলাবা, কিন্তু বাক্য পালন কৰোঁতা হোৱা। জাকোবৰ চেপ্টাৰ 1:22 এটা কথা ক্লিয়াৰ হৈছে যে ঈশ্বৰে মানুহক এটাই কথা আজ্ঞা কৰিছে, এটা লাষ্ট অৰ্ডাৰ এটা প্ৰদান কৰিছে ঈশ্বৰে। ইয়াতে আমি বিভিন্ন কথাবিলাক আমি শুনো, আমি জানো, কিন্তু আমাৰ ব্যক্তিগত জীৱনৰ পৰা এপ্লিকেশ্যন পাৰ্টটো নাই। আমাৰ এপ্লিকেশ্যন পাৰ্ট বুলি ক'লে মানে আপুনি বাধ্য হয় এই বাক্যৰ মতে চলাটো বহুত কমজোৰি হৈ আছে। প্ৰিয়বিলাক, আপুনি যেতিয়া জগতলৈ লক্ষ্য কৰে, বিভিন্ন কথাবিলাক আপুনি আলোচনা কৰে, বিভিন্ন কথাবিলাক আমি জানিবলৈ চেষ্টা কৰে, আৰু কিছুমান কথা আমি একচেপ্টেবল হয়, কিছুমান কথা আমাৰ আনএকচেপ্টেবল হয়। কিন্তু যিয়েই নহওক, পবিত্ৰ শাস্ত্ৰ যেতিয়া কথা এইটো হৈছে ইটাৰ্নিটি টু ইটাৰ্নিটি, নেভাৰ এণ্ডিং কথা হয়। যেতিয়া আপুনি পঢ়িলে ইয়াতে জাকোব 1 অধ্যায় 22 পদত ঈশ্বৰৰ কথাই কৈছে, তুমি কেৱল শুনোতা হৈ নুভুলাবা, কিন্তু বাক্য পালন কৰোঁতা হোৱা বুলি কৈছে। আজি বিভিন্ন সময়ত আমি ঈশ্বৰৰ কথাবিলাক আমি শুনো, চাৰ্চত আমি শুনো, ফেলোশ্বিপত আমি শুনো, হোম ফেলোশ্বিপত আমি শুনো, কিন্তু আমি কিমান পালন কৰিছোঁ? আজি আপোনালোকক 3টা কেৰেক্টাৰ মই ক'ব খুজিছোঁ যে ঈশ্বৰৰ বাক্য যদি আপুনি যীশুৰ লগত আছে, আপুনি নতুন জন্ম হৈছে, তেতিয়াহ'লে 3টা বস্তু
এই জাকুবৰ পৰা আমাক ঈশ্বৰে শিকাব বিচাৰি আছে। এই কথাটো কি হয়, জাকুবে কি কথাটো বেছি ডিপেণ্ড কৰিছিলে, কি কথাটো গোটেই সমুদায় সৃষ্টিৰ আগত ক'বলৈ ইচ্ছা কৰিছিলে, তাৰ মেইন সাৰাংশটো কি আছিলে? যেতিয়া আপুনি জাকুবে লিখা পুস্তকটো গোটেই যেতিয়া পঢ়িব, তাৰ 3টা কথা ঈশ্বৰে প্ৰকাশ কৰিছে। আপুনি জানেনে প্ৰথম কথাটো কি হৈছে? যদি আমি 2nd পেৰাগ্ৰাফত লিখা আছে 23 পদত, কিন্তু কোনেও যদি বাক্য পালন কৰোঁতা নহয়, কেৱল শুনোতা মাথোন হয়, তেন্তে তেওঁ দৰ্শনত নিজৰ স্বাভাৱিক মুখ দেখা মানুহৰ নিচিনা হয়। এটা কথা, আমি ঈশ্বৰৰ কথাবিলাক শুনো, যদি আমি পালন নকৰোঁ, মাত্ৰ শুনি থাকোঁ, তাৰ অৰ্থটো কি বুজায়? কি কাৰণে জেমছে জাকবে কৈছিলে তুমি কেৱল শুনোতা হৈ নুবুলাবা, বাক্যটো পালন কৰোঁতা হোৱা? হোৱাট ডু ইউ মিনছ এবাউট দিছ? ঈশ্বৰে কি কথা ক'ব বিচাৰিছে এই শব্দটোৰ দ্বাৰাই? ঈশ্বৰে সেই শব্দটোৰ দ্বাৰাই আপোনাক আৰু মোক এটাই কথা শিকাব বিচাৰি আছে, যদি আমি অকল শুনোতা হওঁ, বাক্যটো পালন নকৰোঁতা হওঁ, তেতিয়াহ'লে তাত এটা কেৰেক্টাৰ প্ৰকাশ কৰিছে, সেইটো হৈছে চেল্ফ ডিচিপশ্যনছ। চেল্ফ ডিচিপশ্যন মতলব তাৰ অৰ্থটো এইটো হৈছে আপুনি নিজকে নিজে ঠগি আছে। চেল্ফ ডিচিশ্যন মানে আপুনি নিজকে নিজে ঠগি আছে। প্ৰিয়বিলাক, আমি যদি ঈশ্বৰৰ কথাটো আয়োজন কৰোঁ, পঢ়োঁ, পালন কৰোঁ, কিন্তু যদি আমাৰ জীৱনত এপ্লিকেশ্যন নাই, আমি বাধ্য যদি নচলোঁ, তেতিয়াহ'লে আপুনি আৰু মই নিজকে নিজে ঠগা বুজায়। ঈশ্বৰ আমাৰ হৃদয়টো জানে, ঈশ্বৰে আপোনাৰ মনটো পৰীক্ষা কৰে। আমি গীৰ্জা যাওঁ, আমি উপাসনা কৰোঁ, আৰাধনা কৰোঁ, এইবিলাক ইম্পৰ্টেণ্ট হয়, কিন্তু আপুনি আৰু মই সেই বাক্যটো পালন কৰিবৰ কাৰণে জেমছে এই কথাটো লিখি আছিলে যে আপুনি কেৱল শুনোতা হৈ নহ'ব, বাক্য পালন কৰোঁতা হোৱা। আপুনি আৰু মই যদি বাক্য পালন কৰোঁতা নহয়, তেতিয়াহ'লে বিং এ খ্ৰীষ্টিয়ানছ, ঈশ্বৰৰ দাগ ডাকি হিচাপত, ঈশ্বৰৰ ফেমিলি হিচাপত আপোনাৰ এটা কথা ইম্পৰ্টেণ্ট হৈছে, আৰু সেই কথাটোৱে জেমছে সোঁৱৰাই কৰাই দিছে। অন্যথা আপুনি প্ৰথম কেৰেক্টাৰটো লছ কৰি আছে, আপুনি নিজকে নিজে ঠগি আছে। চেল্ফ ডিচিপশ্যনছ, আপুনি নিজকে নিজে ঠগাটো বুজায়। সেইকাৰণে প্ৰিয়বিলাক, ঈশ্বৰে তেওঁৰ সৃষ্টিৰ ব্যক্তিবিলাকক কেতিয়াও নষ্ট হোৱাটো কামনা কৰা নাই। এই পৃথিৱী সমাজখনক বচাবৰ কাৰণে কালভাৰী ক্ৰুচত ফটো হৈ যীশুৱে নিজৰ প্ৰাণ বলিদান দিলে, কিন্তু আজিও বহুত অন্ধপথৰ কাৰণে গৈ আছে। তেওঁলোকে খ্ৰীষ্টিয়ান হয়, তেওঁলোকে গীৰ্জা প্ৰাৰ্থনা কৰি আছে, কিন্তু তেওঁলোকে নিজকে ঠগি আছে প্ৰিয়বিলাক। আৰু এই ঠগাৰ পৰা, সেই মিছৰীয়াৰ পৰা আপোনাক উদ্ধাৰ কৰিবৰ কাৰণেহে জেমছে লিখিছিলে আমি চিধা ঈশ্বৰৰ কথাটো পালন কৰিবলৈ অন্তৰৰ পৰা ঈশ্বৰে ইয়াক এপ্লিকেশ্যন পাঠ দিছে। 2nd কথাটো ঈশ্বৰে আপোনাক আৰু মোক কি শিকাই আছে, যদি আপুনি সঁচা বিশ্বাস কৰিছে, বাইবেলৰ মতে যদি আপুনি সঁচাকৈ যীচুক গ্ৰহণ কৰি আছে, তো 2nd কেৰেক্টাৰটো ফুটি উঠিব, তাতে আপুনি বাধ্য হ'ব। প্ৰথম কথাটো আপুনি যিটো শুনিলে সেইমতে কৰাটো। 2nd কথাটো হৈছে আপুনি যে ধৰণে আপোনাৰ কথাবিলাক ঈশ্বৰৰ লগত কমিউনিকেটিং হৈছে, আপুনি সেই সঁচা বিশ্বাস কৰাৰ কাৰণে আপুনি বাধ্য হ'ব। যীশুৰ বাক্যলৈ আপুনি বাধ্য হ'ব। আপুনি অসুচিতাৰ পৰা, সকলো কুকাৰ্যৰ পৰা, সকলো জগতৰ মায়া অভিলাষৰ পৰা আপুনি ঘূৰি ঈশ্বৰৰ কথালৈ আপুনি বাধ্য হ'ব, আৰু তেতিয়া ঈশ্বৰৰ আত্মাই আপোনাক সহায় দিব। সেই কথাটোৱে জেমছে জাকুবে ইয়াত প্ৰকাশ কৰিছে প্ৰিয়বিলাক। 3 নম্বৰ কেৰেক্টাৰটো ঈশ্বৰে আপোনাক কি কৈছে আপুনি চাব, ব্লেছিং কাম দ'জ হু এপ্লাই হোৱাট দে ৰিড। কেতিয়া ঈশ্বৰৰ আশীৰ্বাদবিলাক আপুনি যিটো পঢ়িলে, সেই পঢ়াটো যেতিয়া আপোনাৰ জীৱনত এপ্লাই কৰিব, হয়নে, ঈশ্বৰৰ বাক্যত এপ্লাই কৰিব দৈনন্দিন জীৱনত, তেতিয়া সকলো ব্লেছিংবিলাক আহিব। বাইবেলত কৈছে খোজাতে মই তোমাক দিম, বিচৰাতেহে পাবা, টুকুৰীয়াতে তোমাৰ দুৱাৰ মুকলি কৰি দিয়া হ'ব। মানুহৰ আজি বাহ্যিক দেহাত বহুত প্ৰব্লেমবিলাক আছে প্ৰিয়বিলাক। আমি এই সৰ্বশক্তিমান ঈশ্বৰৰ চৰণত জেমছে লিখা কথাটোত একটা পদত যদি আপুনি চালে, ঈশ্বৰে এগেইন এণ্ড এগেইন আপোনাক ৰিমাইণ্ড কৰি আছে। আপুনি গোটেই বাক্যটো জানে, কিন্তু আপোনাৰ জীৱনত এপ্লিকেশ্যন পাঠ নাই, তেতিয়াহ'লে এইটো একো আশীৰ্বাদত নহ'ব প্ৰিয়বিলাক। যীশু জীৱিত হৈ আছে, তেওঁ আপোনাৰ হৃদয়খন চাই আছে, তেওঁ মোৰ হৃদয়খন চাই আছে। আপোনাৰ আশীৰ্বাদ দিবৰ কাৰণে, আপোনাৰ ফেমিলিক আশীৰ্বাদ দিবৰ কাৰণে, আপোনাৰ সমাজখন চেঞ্জ কৰিবৰ কাৰণে, গোটেই ইণ্ডিয়া, গোটেই ভাৰতবৰ্ষ, গোটেই ৱৰ্ল্ড চেঞ্জ কৰিবৰ কাৰণে তেওঁ ৰেডি হৈ আছে প্ৰিয়বিলাক। আমি যেতিয়া ঈশ্বৰৰ বাক্য দি প্ৰাৰ্থনা কৰিম, বাইবেলত কৈছে খোজা মই তোমাক দিম, বিচৰাতে পাবা, টুকুৰীয়াতে তোমাৰ দুৱাৰ মুকলি কৰি দিয়া হ'ব। প্ৰিয়বিলাক, আজি জাকুবৰ পৰা 3টা কথা আপুনি মনত পেলাব লাগিব। প্ৰথম কথাটো হৈছে ঈশ্বৰৰ বাক্যটো আপুনি যদি অকল শুনি আছে, পালন নকৰে, তেতিয়াহ'লে আপুনি চেল্ফ ডিচিপশ্যন, নিজকে নিজে ঠগি আছে। 2nd কথাটো ঈশ্বৰে কৈছে যদি সঁচা আপুনি বিশ্বাস কৰিছে, তেতিয়াহ'লে আপুনি বাধ্য হৈ যাব। এইটো 2nd কথা কৈছে। আৰু 3য় কথাটো হৈছে কি, যদি আপুনি এই কথাবিলাক
কৰিছে নিজৰ জীৱনত যেতিয়ালৈ এপ্লাই কৰি দিব তো সকলো ব্লেছিং আপোনাৰ জীৱনত আহি যাব প্ৰিয়বিলাক আহক আমি সেই তিনিটা কথা লৈ সেই পদৰ দ্বাৰাই আজি যিটো আমি বাক্য আমি শুনিলোঁ সেই বাক্য যি আমাৰ আজি যিটো তাৎপৰ্যপূৰ্ণ কথা ঈশ্বৰে প্ৰকাশ কৰিলে তাক ধন্যবাদ দি আমি প্ৰাৰ্থনা কৰিম আহক